নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ বৰপেটা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত ব্ৰজাৱলী ভাষা সম্পৰ্কীয় গৱেষণাত যুগান্তকাৰী তথ্য নিউজ নাৰ এক প্ৰতিবেদন বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত ব্ৰজাৱলী ভাষা সম্পৰ্কীয় গৱেষণাত যুগান্তকাৰী তথ্য ব্ৰজাৱলী ভাষা কৃত্ৰিম ভাষা নহয় আৰু ই মৈথিলী ভাষাৰ আধাৰিত নহয় ব্ৰজাৱলী মিথিলাৰ পৰা অনা এটা কৃত্ৰিম ভাষা নহয় নতুবা বংগদেশৰ মাজেৰে ই অসমত প্ৰৱেশ কৰা নাই শিলালিপিৰ পৰা মন্ত্ৰ সাহিত্যৰ মাজেৰে প্ৰাক শংকৰ যুগৰ কবিসকলৰ সাহিত্যত এই ভাষাই ধৰা দিছে আৰু শংকৰদেৱৰ সৃষ্টিশীল ক্ষমতাৰে শক্তিশালী হৈ ক্ৰমশ অষ্টাদশ শতিকালৈকে কবিসকলে ব্যৱহাৰ কৰা প্ৰমাণ পোৱা গৈছে। নমস্কাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক অচ্যুত দত্তই শংকৰদেৱৰ বৰগীতৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত গৱেষণা কৰি তেওঁ PhD উপাধি লাভ কৰিছে। বিষয়টো কিছু প্ৰত্যাহ্বানমূলক আছিল। ইতিমধ্যে অসমীয়া সাহিত্যৰ ইতিহাস প্ৰণেতা ডক্টৰ মহেশ্বৰ নেওগ ছাৰ, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা ছাৰ ইত্যাদি এই প্ৰাজ্ঞ পণ্ডিতসকলে সাহিত্যৰ বুৰঞ্জীবিলাকত লিখি থৈ গৈছে যে ব্ৰজাৱলী এটা কৃত্ৰিম ভাষা আৰু ই মৈথিলী ভাষাৰ ওপৰত আধাৰিত প্ৰতিষ্ঠিত। মাত্ৰ ডিম্বেশ্বৰ নেওগে নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থত উল্লেখ কৰিছিল, এটা ইংগিত দিছিল যে নহয় ই কৃত্ৰিম ভাষা নহয় আৰু মৈথিলীৰ ওপৰত প্ৰতিষ্ঠিতও নহয়। আমি এই বিষয়টোকে যিটো গৱেষণাৰ প্ৰণালীবদ্ধ নীতি নিয়ম এই নীতি নিয়মৰ জৰিয়তে আমি পৰীক্ষা কৰিবলৈ আগবাঢ়িছিলোঁ আৰু আমি নিষ্কৰ্ষত উপনীত হৈছিলোঁ যে হয় ই এটা কৃত্ৰিম ভাষা নহয় আৰু মৈথিলী আধাৰিতও নহয়। ই শিলালিপিৰ পৰা মন্ত্ৰ সাহিত্য চৰ্যাপদ তেনেকে মাধৱ কন্দলী ৰামায়ণ প্ৰাক শংকৰ যুগৰ কবিসকলৰ মাজেদি এটা ক্ৰম বিকাশ লাভ কৰা এটা প্ৰাকৃতিক ভাষা। সেই সম্পৰ্কে আমাৰ গৱেষক অচ্যুত দত্ত আছে, তেখেতে সবিশেষ ক'ব কেনেকে এই প্ৰত্যাহ্বানযুক্ত কৰ্মটো মানে সম্ভৱ হ'ল আৰু আমি সত্যেন শৰ্মা ছাৰ, মহেশ্বৰ নেওগ ছাৰ তেখেতসকললৈ অতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি তেখেতসকলৰ এই সম্পৰ্কীয় যুক্তিখিনিনো কেনেদৰে আমি মান্যতা সহকাৰে খণ্ডন কৰি কেনেকুৱাকে সিদ্ধান্তত উপনীত হলো। ব্ৰজাৱলী ভাষা স্বাভাৱিকভাৱে বিকাশপ্ৰাপ্ত ভাষা আৰু ই শংকৰদেৱৰ হাতত নৱৰূপ লাভ কৰে। অধ্যাপক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাৰ তত্বাৱধানত যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অচ্যুত দত্তৰ শংকৰদেৱৰ বৰগীতৰ ভাষাতাত্ত্বিক অধ্যয়ন শীৰ্ষক PhD গৱেষণাত এই ফলাফল লাভ কৰা হৈছে। অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ সময়তে এই গৱেষণাৰ ফলাফলে তাৎপৰ্য বহন কৰিছে। আমি আমাৰ তত্ত্বাৱধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনে এটা বিষয় আমাক গৱেষণাৰ সুযোগ দিলে। সেইটো প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল অসমীয়া জাতীয় জীৱনত এটি সমস্যা, যিটো সমস্যা আচলতে আমি একেবাৰে আমাৰ সৰুকালৰ পৰা আমি দেখি আহিছোঁ। অসমীয়া ভাষা বিষয়ত এটা সমস্যা সেইটো হ'ল যে শংকৰদেৱে বৰগীত বা নাটসমূহত যি ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষাটো ব্ৰজাৱলী ভাষা আৰু এই ভাষাটো ব্ৰজাৱলী বুলি কোৱাৰ লগে লগে কোনোবাই ক'ব বিচাৰে যে ব্ৰজধৰ্মৰ পৰা অহা, মৈথিলীৰ পৰা সৃষ্টি, কোনোবাই ক'ব বিচাৰে যে ভঙা ভঙা হিন্দী শব্দ লগাই এই ভাষাটো সৃষ্টি কৰা হৈছে আৰু একচামে এনেকৈ কয় যে আমাৰ অসমীয়া কবিসকলে বিদ্যাপতিক অনুকৰণ কৰিবলৈ যাওঁতে অজ্ঞাততে ব্ৰজাৱলীৰ সৃষ্টি হ'ল। এনেকুৱা ধৰণৰ কিছুমান ভ্ৰমমূলক ধাৰণা আমাৰ সমাজত বৰ্তি আছিল। এতিয়া আমি এই সমস্যাটো সমাধানৰ কাৰণে পৰিকল্পনা কৰিছিলোঁ যে এনেকুৱা এটা পৰিকল্পনা আমাক লাগিব যিটো পৰিকল্পনাৰ মাজেৰে গ'লে আমাৰ এই গৱেষণাটো ফলপ্ৰসূ হয়। গতিকে তাৰ কাৰণে আমি প্ৰথম আশ্ৰয় লৈছিলোঁ শিলালিপিৰ পিছত মন্ত্ৰ সাহিত্য, তাৰপিছতে আমাৰ
আমাৰ যিখিনি চৰ্যাপদ আছে, শ্ৰীকৃষ্ণ কীৰ্তন আছে, আমাৰ প্ৰাক-শংকৰ যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী বা শংকৰদেৱৰ সমকালৰ কবিসকল আৰু শংকৰদেৱৰ পিছৰ কালৰ অৰ্থাৎ অষ্টাদশ শতিকাৰ ৰঘুনাথ মহন্তৰ কথা ৰামায়ণলৈকে আমি কিছুমান তুলনামূলক আলোচনা কৰিবলৈ যত্ন কৰিলোঁ। এতিয়া আমি কি পালোঁ যে আমাৰ প্ৰাচীন কালৰ পৰা ঠিক ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাৰ যি আমবাৰী আৰু গস্তৰ শিলালিপি আছে, এই আমবাৰী আৰু গস্তৰ শিলালিপিত শংকৰদেৱৰ ভাষাৰ মানে বৰগীতৰ ভাষাৰ শব্দসমূহ কিছু কিছু পৰিমাণে দেখা পালোঁ। তাৰপিছতে মন্ত্ৰ সাহিত্য আছে, মন্ত্ৰ সাহিত্যতো এই বৰগীতৰ শব্দ সম্ভাৰ আছে। তাৰপিছতে নাটকৰ সেই ঠাঁচ আছে। তাৰপিছতে আহি আমাৰ চৰ্যাপদ শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাটো আমাৰ শংকৰদেৱৰ বৰগীতৰ শব্দ সম্ভাৰ, সেই ব্যাকৰণ, এনেকুৱা ধৰণৰ কিছুমান প্ৰমাণ আমি পালোঁ। তাৰপিছত আহি যেতিয়া আমি আমাৰ মাধৱ কন্দলীৰ ৰামায়ণৰ ওচৰ চাপিলোঁ, তেতিয়া আমি প্ৰতিনিধিত্বমূলক হিচাপে দুটি বৰগীত ল'লোঁ যে এই দুটি বৰগীতৰ কিমান শব্দ আমাৰ মাধৱ কন্দলীৰ ৰামায়ণৰ মাজত আছে। তেতিয়া আমি অদ্ভুত এটা মিল দেখিলোঁ। সেইটো হ'ল যে সেই দুটি বৰগীতৰ প্ৰায় 90 পৰা 95% শব্দ মাধৱ কন্দলীৰ ৰামায়ণত আছে। অৰ্থাৎ শংকৰদেৱৰ বৰগীতত দেখা পোৱা 90 পৰা 95% শব্দ সেই মাধৱ কন্দলীৰ ৰামায়ণত আমি দেখা পালোঁ। তাৰপিছত আমি চেষ্টা কৰিলোঁ যে শংকৰদেৱৰ সমকালৰ কবিসকলৰ সেই সাহিত্যৰাজিত শংকৰদেৱৰ বৰগীতৰ কিবা শব্দ সম্ভাৰ আছে নেকি, সেই সমস্ত দেখা পালোঁ। মাধৱদেৱৰ বৰগীতৰ মাজতো দেখা পালোঁ মিল। তাৰপিছতে ভট্টদেৱৰ কথা, গীতা কথা ৰামায়ণৰ মাজতো দেখা পালোঁ। আৰু আহি অষ্টাদশ শতিকাৰ কথা ৰামায়ণৰ ভাষাটো আমি যদি তুলনামূলক আলোচনা কৰোঁ, তেতিয়া দেখিম যে অষ্টাদশ শতিকাৰ ৰঘুনাথ মহন্তৰ কথা ৰামায়ণৰ মাজত শংকৰদেৱৰ বৰগীতৰ শব্দ, শংকৰদেৱৰ নাটৰ ঠাঁচ বা শব্দ প্ৰায় 80% মিল আছে। গতিকে আমি শেষত এটা নিষ্কৰ্ষত উপনীত হ'লোঁ আৰু যথেষ্ট ইয়াত আমি কিছুমান যুক্তি তথ্য উপস্থাপন কৰিছোঁ। আমাৰ কম সময়ৰ ভিতৰত ক'বলৈ সুযোগ নাপাম, গতিকে আমি মোটামুটিভাৱে এই কথাখিনিকে ক'লোঁ। আমাৰ নিষ্কৰ্ষটো হ'ল যে এই কোনো ধৰণৰ ব্ৰজধামৰ পৰা অহা ভাষা নহয়, কোনো মৈথিলীৰ পৰা সৃষ্টি ভাষা নহয়, বা ভঙা ভঙা হিন্দী শব্দ লগাই এই ভাষাটো সৃষ্টি হোৱা নাই। এই ভাষাটো শংকৰদেৱৰ আগৰ কালৰ পৰা স্বাভাৱিকভাৱে বিকাশপ্ৰাপ্ত এটা ৰূপ, আৰু শংকৰদেৱৰ হাতত এই ৰূপটোৱে মান্য ৰূপ লাভ কৰিছে। যিহেতু শংকৰদেৱৰ সেই বৰগীতত ব্যৱহাৰ কৰা শব্দ সম্ভাৰৰ মাজত আমি কিছুমান আচুকা ধৰণৰ শব্দ সম্ভাৰ দেখি আমি উপস্থাপন কৰি দিছিলোঁ যে এইটো নিশ্চয় বাহিৰৰ পৰা অহা ভাষাই হ'ব। কিন্তু শংকৰদেৱে আমি সকলোৱে জানো যে তীৰ্থভ্ৰমণ কৰিছিলে, তীৰ্থভ্ৰমণত বিভিন্ন ঠাই বিভিন্ন ভাষী মানুহৰ লগত তেওঁ সম্পৰ্ক কৰিছিলে, আৰু তাৰ ফলত ভাষী সংঘৰ্ষ সৃষ্টি হৈছিলে। আৰু সেই ভাষী সংঘৰ্ষৰ ফলস্বৰূপে শংকৰদেৱৰ ভাষাত সেই বেলেগ বেলেগ ভাষাৰ শব্দ সম্ভাৰ বা সেই ঠাঁচৰ। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।